आज हमें स्पष्ट रूप से आदरणीय राजनाथ सिंह जी बताए, देश पर विश्वास करें, देश में वो साहस है सच्चाई सुनने की। आज आप बताएं कितने लड़ाकू जहाज गिरे। सदনত गौरव गगৈয়ে অপাৰেশ্যন সিন্দুৰক লৈ আপত্তিজনক বক্তব্য ৰখাৰ পাছতেই সৰব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। তো যিটো ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায়। সদনত পাকিস্তানক সহায় কৰিব পৰা প্ৰশ্ন গৌৰৱ গগৈয়ে কৰে বুলি অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ। আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰোঁ যে ইন এ ভেৰি গুড ডে he will also change his citizenship. আৰু সেইকাৰণে তেওঁ সদায় ভাৰতৰ বিৰুদ্ধে সংসদৰ কথা কয়। ভাৰতীয় সেনাবাহিনীৰ লগতে ভাৰতীয় সেনাৰ মিছাইলক লৈও সন্দেহ কৰি বক্তব্য ৰাখিছিল সাংসদ গৌৰৱ গগৈয়ে। পাকিস্তানৰ হিৰো হোৱাৰ বাবে লোকসভাত এনে প্ৰশ্ন কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ। গৌৰৱ গগৈয়ে ভাৰতক নহয় পাকিস্তানক ভাল পায় বুলি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই। সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায়। গৌৰৱ গগৈয়ে 2014 চনৰ পৰাই পাকিস্তানক সহায় কৰা প্ৰশ্ন কৰে বুলি অভিযোগ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। তো যিটো ভাষণ দিলে সেই ভাষণটো শুনি এটাই ধাৰণা হ'ল যে তেওঁ ভাৰতক কেতিয়াও ভাল নাপায়, নিজৰ ল'ৰা ছোৱালীকো বিদেশী কৰিছে, পত্নীকো বিদেশী কৰিছে। আৰু মই এই কথা ক্লিয়াৰলি ক'ব পাৰোঁ যে ইন এ ভেৰি গুড ডে হি উইল অলছো চেঞ্জ হিজ চিটিজেনশ্বিপ। কিন্তু যদি 2014 চনৰ পৰা তেওঁৰ সংসদত ভাষণ আৰু প্ৰশ্নবিলাক চাই প্ৰত্যেকটোৱে পাকিস্তানৰ সহায় কৰিব পৰা প্ৰশ্ন, গতিকে তেওঁৰ খুব বেলেগ ধৰণৰ সম্পৰ্ক পাকিস্তানৰ লগত। পাকিস্তানৰ পক্ষলৈ মন্তব্য কৰাৰ পাছতেই বিপদ আসন্ন গৌৰৱ গগৈৰ। CBI বা NIA তদন্ত কৰিব গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ। 10 ছেপ্টেম্বৰত তদন্ত শেষ কৰিব SITয়ে। 11 বা 12 ছেপ্টেম্বৰত SITয়ে দাখিল কৰিব প্ৰতিবেদন। 15 ছেপ্টেম্বৰৰ পূৰ্বে কেবিনেটত দাখিল কৰিব গৌৰৱৰ পাকিস্তান ভ্ৰমণৰ তদন্তৰ প্ৰতিবেদন। আমাৰ যিটো SIT তদন্ত আছে, আমি আগতে আপোনালোকক কৈছোঁ, বহুতবাৰ কৈছোঁ যে ইয়াৰ শেষ সময় 10 ছেপ্টেম্বৰ। তেওঁলোকক আমি ইতিমধ্যে কৈছোঁ যে আপোনালোকক আমি এক্সটেনশ্যন নিদিওঁ। গতিকে 10 তাৰিখে তেওঁলোকে তেওঁলোকৰ অনুসন্ধানটো শেষ কৰিব। 11-12 ডিপেণ্ডিং অন মাই এভেইলেবিলিটি তেওঁলোকে ৰিপৰ্ট দিব। ৰিপৰ্টটো আমি লগে লগে কেবিনেটত লৈ যাম আৰু কেবিনেটে তাৰ ওপৰত নেক্সট ডিচিশ্যনটো গ্ৰহণ কৰিব। ভিডিঅ' জাৰ্নেলিষ্ট জিতেনৰ সৈতে সুৰজিত শইকীয়াৰ ৰিপৰ্ট NB নিউজ।